তো গুড মৰ্ণিং গাইজ আৰু বহুত দিনৰ আজি ৰাইডত ওলাইছোঁ। তো ৰাণীক লৈ পেলাই যাম বুলি ভাবিছোঁ, কাৰণ বহুত দিন হৈ গ'ল একো মটৰ লগিঙৰ ভিডিঅ' দিব পৰা নাই। কিবা কিবি আনবক্সিং ভিডিঅ' দি আছোঁ, কিন্তু মানে মটৰ লগিঙৰ ভিডিঅ' বহুত দিন হৈ গ'ল, মাহ হৈ গ'ল দিব পৰা নাই। আৰু ৰাইডতো যোৱা নাই মই বহুত দিন হৈ গ'ল। তো আজি ওলাইছোঁ ছানডে বুলি, আৰু লাহেকৈ গেয়াৰ আপ হৈছোঁ আৰু নতুন ৰাইডিং পেণ্ট, নতুন বুট, নতুন হেলমেট লৈ পেলাই। কিন্তু বতৰটো ইমান ঠিক নহয়, ৰাতি বৰষুণ দিলে, এতিয়া বাৰু দিয়া নাই। যদি বতৰটোৱে লগ দিয়ে আৰু ভাল লাগিব ৰাইড কৰি, নহ'লে কিন্তু মানে বৰষুণ হ'লে আৰু চব নতুন বস্তু চব মানে বোকা বোকা হয় তেতিয়া দায়। তো ব'লক, এতিয়া 5:30 হৈছে। তো কোনফালে যাওঁ আপোনালোকে গম পাব। তো ব'লক ডাইৰেক্ট আপোনালোকক মটৰচাইকেলত লগ পাম। গৈ আছোঁ এতিয়া। তো আজি ফাৰ্ষ্ট KYT পিন্ধিছোঁ, মকা নাইট পিন্ধিছোঁ, ৰাইনক্সৰ পেণ্ট। তো আজি মানে ফুল একদম গেয়াৰ আপ হৈ আহিছোঁ। তো একো কমি নাই। এইফালে হেণ্ড গ্লভছো লগাই আহিছোঁ। ক'ত যাওঁ আপোনালোকে গম পাব লাহে লাহে। ওলাই আহিছে, তেল ভৰাব লাগিব। তেল ভৰাম বুলি সোমালোঁ টেঙাখাটত, 95 নাই। আমাৰ তাততো তেল ডিপু খোলাই নাই এটাও। তো সোনকালে নোখোলে তেল ডিপুবোৰ। ৰাতিপুৱা যাবলৈ সেইটো এটা প্ৰব্লেম হয় আকৌ, আগদিনাখন তেল ভৰাই নথ'লে। আৰু তেল ভৰাই থ'বলৈও মানে প্লেনিংটো ৰাতি সেই 11টা বজাত বনিছে যাম বুলি। তো সেইকাৰণে তেল ভৰাবলৈ নহ'ল। আগত চাই লওঁ, পাই যাব। এতিয়ালৈকে ৰিজাৰ্ভ লগা নাই, 1 আছে তেল। তো কিমান দূৰ পাওঁ চাই লওঁ। তেলটো ভৰাই ল'লোঁ, টেংকি ফুল কৰি ল'লোঁ, এতিয়া টেনশ্যন নাই। 115 টকা লিটাৰ এক্সট্ৰা প্ৰিমিয়াম। একদম মানে ৰাইডত চাই চিন্তি ওলাব লাগিব আৰু। এইবোৰে সমস্যা। ট্ৰেইনৰ লগত ৰেচ হৰুৱাই দিলোঁ। টাইম কিমান হ'ল মানে একো ধৰিব পৰা নাই। আৰু এইটো হেলমেটত মাইকটো মই এনেকুৱা জেগাত লগালোঁ, থুতৰিতে লাগি গৈছে কথা কওঁতে। তো মাইকটো অকণমান এডজাষ্ট কৰিব লাগিব পিছত ঘৰত গৈ। এতিয়াতো নহ'ব বাৰু, কাৰণ 3M টেপ লাগি আছে। লাহোৱাল অভাৰব্ৰিজ পাই গ'লোহি, আৰু ইয়াত অকণ দুখনমান ফটো মাৰি ল'লোঁ। লাহে লাহে আহি বগীবিল পাইছোঁহি, আৰু মানে উঠাগৈ নাই, উঠিম আৰু বগীবিলত। এইডোখৰটো ৰাস্তাটো আৰু ভালেই আধাৰ পৰা। এনেকুৱা ৰাস্তা হ'লে টেনশ্যন নাই। এই বেয়া ঠেকেচনীৰ ৰাস্তাতহে মানে একদম ভাগৰুৱা কৰি পেলাই গাটো। লাহে লাহে আহি ক'লাজান পাই গ'লোহি। খালি ভাস্কৰ ক'ত ৰখি আছে, আহি পালেনে নাই সেইটোও ঠিক নাই। ভাস্কৰ আহিছে আমাৰ। ওলাই আহিছোঁ এতিয়া ক'লাজানৰ পৰা। তো ক'ৰবাত ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব, তাৰপৰা আগবাঢ়ি গৈ থাকিম।
নোকোৱাকৈ আগত যাব দিছোঁ, কাৰণ মই মানে এডোখৰ এইবোৰ ৰাস্তা চিনি নাপাওঁ। বহুত দিনৰ মূৰত ওলাইছোঁ মানে দুইটা একেলগে আকৌ, নহ'লে বৰষুণ বুলি থাকি যায়, নহ'লে টাইম নিমিলে। ক'ত খাবা? জোনাইতে কিবা খাই ল'ম, তাই পাচিঘাটে খাম। জোনাইতে খাই ল'ম নহ'লে, ভাল কিয়? এইফালে যাব লাগিব। কিমান দূৰ আছে? কিমান? বাহিৰলৈ যাব লাগে। এইফালে পাম জানো? গৈ পোৱা নাই, এইটো ৰাস্তাটো ডাইৰেক্ট ওপৰলৈ গুচি যাব, জোনাইত নোসোমাই। অঁ ব'লা ৰিটাৰ্ণ মাৰ। পাচিঘাটলৈ বেছি দূৰ নাই আৰু। হা? পাচিঘাটলৈ বেছি দূৰ নাই। তই যাওঁগৈ নেকি? জোনাইত যদি নেপাওঁ এনেই যোৱা হ'ব। ব'লা খোলা 8:20 হৈছে, নুখুলিলে আকৌ এনেই যোৱা হ'ব ন? চাম বাৰু, একেলগে পাচিঘাটে খাম। অঁ ব'লা। অঁ বেছি ৰ'দ হৈ যাব খালি। ফেন নাইচোন, গৰম উঠিব নহয়। ইয়াত অকণমান ৰখিছোঁ ফটো চটো মাৰিবলৈ। তাত কিমান ধুনীয়া পৰিৱেশ, খালি গৰম আৰু ৰ'দ। পাহাৰৰ মাজত কোনো নাই, অকল আমি দুখন বাইক, দুটা মানুহ। কিমান সোঁত নৈ। ৰাস্তাত গাড়ী ঘোঁৰা একো নাই, ঠাণ্ডা পৰিৱেশ একদম। এবাৰ ভাস্কৰ বাইক লৈ লৈছোঁ মই। ইয়াৰ এক্সজষ্টৰ চাউণ্ডত আপোনালোকে শুনিছে চাগে। ইয়াত আমি ৰখিছোঁ অকণমান, সেইটো মিনি ৱাটাৰফল, তো তালৈ যাম এতিয়া। তো ইয়াতে বাইককেইখন ৰাখিছোঁ ছাঁহত। সোমাম এতিয়া। তললৈ নমাব নোৱাৰি নি?
হা এখন ৰিজৰ্ট ছানফ্লাৱাৰ ফুলি খতম এই ছানফ্লাৱাৰ ফুলি বোলো খতম কোনফালৰ পৰা যাব পাৰি ওপৰলৈ এইফালে যাব পাৰি এখন ৰিজৰ্ট আমি খাবলৈ সোমাইছোঁ ইয়াত আৰু এইফালে বনাই আছে এইফালে চুইমিং পুল আৰু এইপিনে কটেজ এইকেইটা এইফালে এয়া আমি সেই ভিতৰত বহি আছোঁ মোৰ পেনৰ ষ্টাইল এইটো এতিয়া চেইন খুলি থৈছোঁ এইফালে এখন বাহিৰত বতাহ মাৰি আছে খালি ইয়াতকৈ গৰম এইখন খুলি থৈছে বাৰু এচি লগাই এইখন খুলি থৈছে বোলো এচি লগাই খুব ঠাণ্ডা খাই বৈ যাব লৈছোঁ আমি এয়া খোৱাটো ভালেই বাৰু খালি মানে মানুহবোৰ ইমান গুৰুত্ব নিদিয়ে ৱেটাৰবোৰ খাবলৈ আহিছে আৰু মানে হেৰি মতলব নাই একো কি বহি আছে কি খাব কি হেৰি নাই ধান্দা নাই একো ইফালে বাইক কেইখন ৰাখি থোৱা আছে বহুত ডাঙৰ জেগা এইফালে এইখন থকা খোৱা চবেই আছে এইখনৰ পিছফালে ৰিভাৰখন আছে সেইখনত কটেজ বনাই আছে চুইমিং পুল বনাই আছে তাৰপৰা এইটো কিবা এটা বনাই আছে এই গাড়ীখন হেণ্ডবেগ নলগাকৈ থৈ গ'ল সেইখন পিছফালে গৈ লাগি গৈছেগৈ আৰু এইফালে গোটেই পাহাৰ চাই লওক ভালকৈ আজি মানে বহুত দিনৰ মূৰত আহিছোঁ আৰু কেমেৰাৰ সন্মুখলৈ আৰু এয়া পূৰা বুট চুট পিন্ধি শুকাই গ'ল পুৰা ন ওলাইছোঁ আৰু লাহেকৈ খাই বৈ 1:26 হ'ল ওলাই গৈছোঁ আমি এখনৰ পৰা ये यूट्यूब नेम है और इंस्टाग्राम पे सेम है আমি অৰুণাচলৰ ওচৰত থাকি নাই সেইকাৰণে তাত মানে অলপকৈ দিবা দেই অলপ হ'ব ঠিক আছে দেই যাওঁ দেই সেইটোৱে ফূৰ্তি আৰু অকণমান মানে RPM দিয়াটো এতিয়া বতৰটো ৰ'দটো সোমোৱাৰ পৰাহে মানে ভাল লাগিছে ক'লাজান পাই গ'লোহি এইফালে ভাস্কৰ গ'লগৈ এইফালে এইটো ৰিপন
আমাৰ লগত এই আধাৰপৰা আহিলে, তাৰ ঘৰ ইয়াতে চিলাপথাৰত। তো এই বগীবিল যায় বোলে কিবা কামত, তো এডোখৰ লগতে যাওঁগৈ দুইটা। বতৰৰ অৱস্থা একেবাৰে বেয়া, পুৰা কোলা কৰি আহিছে। তেলো ভৰাই ল'লোঁ। আৰু গাইজ ফাইনেলি আহি ঘৰ পালোহি, আৰু মটৰ লংঙত ভিডিঅ'টো এণ্ড কৰিব নহ'ল, কাৰণ মানে বহুত বৰষুণ লাহোৱাল পাৰ হৈ। তো সেইকাৰণে মানে এঘণ্টামান ফচিলোঁ লাহোৱাল পাৰ হৈ, ৰখিলোঁ মানে বৰষুণ এৰিব বুলি, কিন্তু বৰষুণ নেৰিলে। তো সেইকাৰণে মানে কেমেৰা চেমেৰা খুলি পেলাই তিতিয়ে গুচি আহিলোঁ আৰু বহুত দিনৰ মই ৰাইড এটা কৰিলোঁ, বহুত লং ৰাইড, কমেও মানে আপ ডাউন 400+ হৈ যাব কিলোমিটাৰ। তো কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। আৰু এতিয়া মাজে সময়ে ৰাইড আহি থাকিব, কাৰণ বহুত দিন হৈ গ'ল মটৰ ব্লগিং মই কৰা নাছিলোঁ। তো আকৌ মটৰ ব্লগিঙত আহিছোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব। ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।